চাওক, আজি আচলতে আমি দেখিলোঁ যে বিজেপিয়ে ৰাজপথলৈ ওলাই আহিছে জুবিনদাৰ ন্যায় বিচাৰি। আৰু মই দেখিলোঁ যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেওঁ কৈছে যে আজিহে প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ওলাই আহিছে। তাৰমানে আমি বিজেপিক সুধিব বিচাৰিছোঁ, ইমান দিনে যে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে জুবিনদাৰ ন্যায় বিচাৰি আন্দোলন কৰি আছে, তাৰমানে তেওঁলোক বিজেপিৰ দৃষ্টিত নকল অনুৰাগী, এই কথাটোৱে ক'ব বিচাৰিছে। তাৰমানে পোনপটীয়াকৈ অসমবাসী ৰাইজক বিজেপিয়ে আজি অপমান কৰিছে যে আজিহে হেনো প্ৰকৃত অনুৰাগী, বিজেপিৰ বেনাৰত ওলাই অহাসকল হেনো প্ৰকৃত অনুৰাগী, প্ৰথম কথা। আৰু দ্বিতীয় কথা, আমি বিজেপিকে কথাটো সুধিব বিচাৰিছোঁ যে 1 মাহৰ পাছত তেওঁলোকে কোৱা প্ৰকৃত অনুৰাগীসকল যদি ওলাই আহিছে, মানে বিজেপিৰ দলৰ চৰকাৰখনৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকল প্ৰকৃত অনুৰাগী যদি ওলাই আহিছে, তাৰমানে বিজেপি আজিৰ দিনটোত এই কথাটো এষ্টাব্লিছ কৰিলে যে 1 মাহ দিনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তদন্তৰ নামত একো নকৰিলে। আৰু যিটো কথা বিজেপিৰ লগত থাকি অনুভৱ কৰি আজিৰ দিনটোত তেওঁলোক ওলাই আহিছে। তাৰমানে ইমান দিনে আমি যে কৈ আছিলোঁ যে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ তদন্তৰ কাৰণে একো নকৰিলে, আৰু হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা ইয়াত কৈ আছে এইবিলাক মানে নগৈ গড়গাঁৱৰ বাতৰি নিচিনা।